দি পেলাই সাইডৰ পৰা আৰম্ভ কৰি তললৈকে এনেকৈ আপোনালোকে মাসাজ কৰক এনেকৈ আপোনালোকে মাসাজ কৰক 15 মিনিট সময়লৈ আপোনালোকে এনেকৈ মাসাজ কৰিব লাগিব ঠিক সেইদৰে ইয়াতো আপোনালোকে মাজৰ পৰা আৰম্ভ কৰি এনেকৈ তললৈকে মাজৰ পৰা আৰম্ভ কৰি তললৈকে টোটেল আপোনালোকে 15 মিনিট সময় মাসাজ কৰক হেল্ল' বন্ধুসকল আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ বন্ধুসকল মোক বহুতেই কমেন্ট কৰিছে যে তেওঁলোকে জানিব বিচাৰিছে যে মহিলাৰ স্তন যুগল কেনেকৈ আকৰ্ষণীয় কৰিব পাৰি ডাঙৰ কৰিব পাৰি বা ধুনীয়া কৰিব পাৰি তাৰ ওপৰত এটা ভিডিঅ' লাগে সো বন্ধুসকল আপোনালোকৰ কমেন্টৰ কাৰণে মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ আৰু আপোনালোকক সম্পূৰ্ণ ধুনীয়াকৈ মই বুজাই দিম কেনেকৈ মহিলাৰ স্তন যুগল ডাঙৰ কৰিব পাৰি আৰু ধুনীয়া কৰিব পাৰি বন্ধুসকল মনত ৰাখিব ডাঙৰ হ'লেই নহ'ব কিন্তু ধুনীয়া আৰু আকৰ্ষণীয় হ'ব লাগিব যদি দেখাত বহুত ডাঙৰ হৈ যায় বা ওলমি যায় তেন্তে কিন্তু তাৰ কোনো আকৰ্ষণীয় ভাৱ নাথাকিব এই ক্ষেত্ৰত কিছুমান টিপছ আছে কিছুমান নিয়ম নীতি আছে সেই নিয়ম নীতিৰ মাজেৰে যদি আমি চলিব পাৰোঁ বা সেই টিপছ কেইটা যদি আমি ফলো কৰিব পাৰোঁ তেনেহ'লে মহিলাৰ স্তন যুগল খুব ধুনীয়া ডাঙৰ আৰু আকৰ্ষণীয় কৰিব পৰা যায় সো বন্ধুসকল এই ক্ষেত্ৰত আমি জানিব লাগিব যে ইয়াৰ কাৰণ কি কাৰণত মহিলাৰ স্তন যুগল সৰু হয় স্তন যুগল সৰু হোৱাৰ প্ৰথম কাৰণ হ'ল জেনেটিক কাৰণ যদি ছোৱালীজনীৰ মাকৰ সেই প্ৰবলেমটো আছে অৰ্থাৎ সৰু বা ছোৱালীজনীৰ গ্ৰেণ্ডমাদাৰৰ তেনেকুৱা হয় সৰু হয় সেই ক্ষেত্ৰত ছোৱালীজনীৰো সৰু হোৱা দেখা যায় আৰু এইটো জেনেটিক বংশগত 2 নম্বৰ কাৰণ হ'ল হৰমনেল কিছু ক্ষেত্ৰত মহিলাগৰাকীৰ বা ছোৱালীজনীৰ যদি হৰমনেল ইমবেলেন্স থাকে তেতিয়াও তেওঁৰ সৰু হয় স্তন যুগল দেখাত সৰু হয় আৰু 3 নম্বৰ কাৰণ হ'ল ক্ষীণ যদি মহিলাগৰাকী খুব ক্ষীণ হয় সেই ক্ষেত্ৰতো কিন্তু তেওঁৰ স্তন যুগল সৰু হয় বন্ধুসকল এই ক্ষেত্ৰত আমি এটা কথা জানিব লাগিব মহিলাগৰাকীৰ যে স্তনৰ যিখিনি মাংসপেশী থাকে সাধাৰণতে সেইবোৰ ফেটি টিস্যু হে অৰ্থাৎ তাত ফেটি টিস্যু থাকে ফেট থাকে গতিকে আমি এনেকুৱা কিছুমান নিয়ম নীতি মানিব লাগিব এনেকুৱা কিছুমান টিপছ ফলো কৰিব লাগিব যাৰ জৰিয়তে আমি স্তন যুগল আকৰ্ষণীয় কৰিব পাৰোঁ ফ্ৰেন্ডছ মই আপোনালোকক তিনিটা টিপছ এই টিপছ কেইটা যদি আপোনালোকে ফলো কৰে তেনেহ'লে 3 সপ্তাহ পিছত আপোনালোকে ইয়াৰ ৰিজাল্ট পাব 3 সপ্তাহ পিছত আপুনি আজি যেনেকুৱা আছে আৰু 3 সপ্তাহ পিছত কেনেকুৱা সেই দুটা যদি আপুনি মিলাই চাই তেনেহ'লে আপোনালোকে গম পাব যে আপোনালোকে ইয়াৰ পৰা ফল পাইছে আপুনি যদি বেলেগ মহিলাৰ লগত তুলনা কৰে সেই ক্ষেত্ৰত কিন্তু নহ'ব আপুনি বেলেগৰ লগত তুলনা নকৰিব মাত্ৰ আপুনি নিজেই তুলনা কৰক আজি আপুনি কেনেকুৱা আছে আৰু 3 সপ্তাহ পিছত আপুনি কেনেকুৱা হয় 3টা টিপছ আপুনি ফলো কৰক আৰু আপুনি কিন্তু ৰিজাল্ট একেবাৰে খাটাং আপুনি পাবই এই ক্ষেত্ৰত মই কোনো ঔষধৰ কথা নকওঁ আপুনি অমুক ঔষধটো খাওক আপোনাৰ ইমান ধুনীয়া হ'ব ডাঙৰ হৈ যাব সেই ক্ষেত্ৰত বন্ধুসকল কোনো ঔষধ নাই যে আপোনাক ঔষধ খালে ডাঙৰ হৈ যাব এইকেইটা আপুনি কিছুমান ফিজিকেল টিপছ আছে আৰু সেই টিপছ কেইটা আপুনি ফলো কৰক ফ্ৰেন্ডছ আপোনালোকৰ প্ৰথম টিপছটো হৈছে এক্সাৰসাইজ ফ্ৰেন্ডছ এক্সাৰসাইজৰ ক্ষেত্ৰত আপোনালোকে এইটো পুশ আপ এক্সাৰসাইজ কৰিব লাগিব আপোনালোকে এই এক্সাৰসাইজটো যেটো অসমীয়াত বুক ডাউন বুলি কোৱা হয় আপোনালোকে তলত এবাৰ ওপৰত এবাৰ তলত এবাৰ ওপৰত এবাৰ এনেকৈ এই এক্সাৰসাইজটো আপোনালোকে কৰক আৰু এই এক্সাৰসাইজটো কৰাৰ মূল উদ্দেশ্য হ'ল আপোনালোকৰ বুকুৰ যিখিনি মাংস আছে সেই মাংসপেশীত যাতে জোৰ পৰে আৰু বন্ধুসকল ইয়াৰ পিছৰ যেটো এক্সাৰসাইজ সেইটো হ'ল পুশ আপ এক্সাৰসাইজ আপোনালোকে এনেকুৱা ধৰণে এটা ওয়েট হাতত লৈ পেলাই এখন হাত এবাৰ ওপৰত দিব আৰু এখন হাত এবাৰ তলত দিব এনেকৈ অপোজিট সাইডে এই এক্সাৰসাইজটো কৰক এই এক্সাৰসাইজটো কৰিলে আপোনালোকৰ বুকুৰ এই যিখিনি মাংসপেশী আছে এই মাংসপেশীখিনিত আপোনালোকৰ জোৰ পৰিব আৰু আমাৰ উদ্দেশ্যই হ'ল সেইটো যে আমাৰ বুকুৰ মাংসপেশীখিনিৰ ওপৰত জোৰ পৰিব লাগে আপোনালোকে এই এক্সাৰসাইজটো কৰক আৰু লগতে আপোনালোকে এই এক্সাৰসাইজটো কৰক বুক ডাউন এক্সাৰসাইজটো কৰক আৰু লগতে এই এক্সাৰসাইজটো আপোনালোকে ওয়ালতো কৰিব পাৰে ওয়ালত আপুনি পুশ আপ ওয়ালত আপুনি এই সিস্টেমত কৰিব পাৰে ওয়াল এখনত আপুনি এনেকৈ দি পেলাই আপুনি পুশ আপ কৰিব পাৰে এই এক্সাৰসাইজটো কৰিব পাৰে আৰু ইয়াৰ লগতে আপোনালোকে এই এক্সাৰসাইজটো কৰিব এনেকৈ আপোনালোকে হাতখন দি বুকুখন এনেকৈ বেকা কৰি দিব প্ৰথমতে আৰম্ভ এনেকৈ কৰিব আপোনালোকে প্ৰথমতে এনেকৈ আৰম্ভ কৰি লাহে লাহে এই বুকুখন সিধা কৰি দিব ইয়াত দেখা ধৰণে আপোনালোকে বুকুখন সিধা কৰি দিব এই সিস্টেমত আপোনালোকে এই ব্যায়ামটো কৰিব আপোনালোকে এই এক্সাৰসাইজটো কৰক তাৰ পিছত এই এক্সাৰসাইজটো কৰক সৰু ওয়েট এটা লৈ আপুনি আপ ডাউন কৰি এই এক্সাৰসাইজটো কৰক আৰু লগতে আপোনালোকে কেইটামান খাদ্য আপুনি খোৱাৰ কাৰণে যত্ন কৰিব যেনে সয়াবিন অলিভ অইল ষ্ট্ৰবেৰী এপল ফেনুগ্ৰিক সিডছ এইবিলাক আপোনালোকে খোৱাৰ কাৰণে যত্ন কৰিব ফেনুগ্ৰিক সিডছ মানে হ'ল বন্ধুসকল মেথি গুটি আপোনালোকে খাৱাৰ কাৰণে চেষ্টা কৰক এপল খাৱাৰ কাৰণে চেষ্টা কৰক ষ্ট্ৰবেৰী অলিভ অইল সয়াবিন এইবিলাক আপোনালোকে খাৱাৰ কাৰণে চেষ্টা কৰিব ইয়াৰ কাৰণ হ'ল বন্ধুসকল এই বস্তুবোৰত ইষ্ট্ৰজেন থাকে আৰু আমাক ইষ্ট্ৰজেনৰ কিন্তু বহুত দৰকাৰ হ'ব আপোনালোকে যদি স্তন যুগল
খুব আকৰ্ষণীয় আৰু ডাঙৰ কৰিব বিচাৰে তেনেহ'লে ইষ্ট্ৰজেনৰ বহুত প্ৰয়োজন আছে আৰু মই কোৱা এই খাদ্যবোৰ আপোনালোকে যদি খায় আপোনালোকে ইয়াত ইষ্ট্ৰজেন পাব আৰু লগতে আপোনালোকৰ স্তন যুগল ডাঙৰ হোৱাত সহায় কৰিব বন্ধু আৰু বান্ধৱীসকল আমাৰ যিটো আটাইতকৈ দৰকাৰী টিপছ সেইটো হৈছে মাছাজ আমি যদি খুব ভালকৈ মাছাজ কৰিব পাৰোঁ কিন্তু প্ৰপাৰ নিয়মত যদি মাছাজ কৰিব পাৰোঁ তেনেহ'লে আমি আমাৰ স্তন যুগল আকৰ্ষণীয় কৰিব পাৰিম ধুনীয়া কৰিব পাৰিম আৰু লগতে ডাঙৰ কৰিব পাৰিম বন্ধুসকল মনত ৰাখিব ডাঙৰ হ'লেই নহ'ব আকৰ্ষণীয় হ'ব লাগিব গতিকে যদি আমি প্ৰপাৰ নিয়মত মাছাজ কৰিব পাৰোঁ তেনেহ'লে আমাৰ স্তন যুগল আমি খুব ধুনীয়া আৰু আকৰ্ষণীয় ডাঙৰ কৰিব পাৰিম বন্ধুসকল ইয়াৰ বাবে আমাক লাগিব এলমণ্ড অইল বা অলিভ অইল আপোনালোকে এলমণ্ড বা অলিভ অইল যিকোনো এটা ল'লেই হ'ল আপোনালোকে ভালদৰে হাতত এলমণ্ড বা অলিভ অইল লৈ পেলাই প্ৰপাৰ ধৰণত আপোনালোকে বুকুৰ মাজত প্ৰথমতে হাতখন দি পেলাই ছাইডৰ পৰা আৰম্ভ কৰি তললৈকে এনেকৈ আপোনালোকে মাছাজ কৰক এনেকৈ আপোনালোকে মাছাজ কৰক 15 মিনিট সময়লৈ আপোনালোকে এনেকৈ মাছাজ কৰিব লাগিব ঠিক সেইদৰে ইয়াতো আপোনালোকে মাজৰ পৰা আৰম্ভ কৰি এনেকৈ তললৈকে মাজৰ পৰা আৰম্ভ কৰি তললৈকে টোটেল আপোনালোকে 15 মিনিট সময় মাছাজ কৰক এইখিনি যদি আপোনালোকে প্ৰপাৰ ধৰণত কৰিব পাৰে তেনেহ'লে বন্ধুসকল আপোনালোকে আপোনালোকৰ স্তন যুগল খুব ধুনীয়া কৰিব পাৰিব আৰু এইটো মোৰ আপোনালোকলৈ প্ৰতিশ্ৰুতি গতিকে বন্ধুসকল আপোনালোকে মই কোৱা ধৰণে খাদ্যখিনি খাওক এক্সাৰচাইজখিনি ঠিকমতে কৰক আৰু মাছাজ কৰক লগতে যদি পাৰে আপোনালোকে গাখীৰ আৰু কল খোৱাৰ চেষ্টা কৰক ৰেগুলাৰ যদি আপোনালোকে এটা কল আৰু এগিলাচ গাখীৰ খাব পাৰে তেনেহ'লে আপোনালোকক মই 100% প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকে আপোনালোকৰ স্তন যুগল ঠিক এনেকুৱা ধৰণে আপোনালোকে ডাঙৰ কৰিব পাৰিব আৰু আকৰ্ষণীয় কৰিব পাৰিব সো বন্ধুসকল আজিৰ এই ইনফৰমেশ্যনখিনি যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এই ভিডিঅ'টোত এটা লাইক দিব আৰু বন্ধু আৰু বান্ধৱীসকল এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গৰ হোৱাটছআপ আৰু ফেচবুকত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ইনফৰমেশ্যনটো পায় সো বন্ধু আৰু বান্ধৱীসকল আজিলৈ মানে অহাকালি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে বহুত ধন্যবাদ